হৈছে এজন ব্যক্তিক এখন বাহনে 1 কিলোমিটাৰ পৰ্যন্ত চুচুৰাই নিছে। এই ঘটনা সংঘটিত হৈছে নাৰেংগীত। আমি জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। নাৰেংগীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যিটো ঘটনাৰ শিকৰণ বা যিটো ঘটনা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। কাৰণ এখন বাহনে এজন ব্যক্তিক চুচুৰাই লৈ গ'ল প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত। আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। মহানগৰীৰ নাৰেংগীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াত দৃশ্য দেখুৱাইছে এইখন বাহন, যিখন বাহনে চুচুৰাই নিছিল ব্যক্তিজনক, আৰু বাহনখনৰ নম্বৰ হৈছে A01K4224। এই নম্বৰৰ এখন বাহনে এজন ব্যক্তিক 1 কিলোমিটাৰ পৰ্যন্ত চুচুৰাই নিছিলে। নাৰেংগীৰ কলংপাৰা বজাৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো, যাৰ ফলত গুৰুতৰভাৱে আহত হৈছে সুমন ঝা নামৰ এজন ব্যক্তি। ইফালে দুৰ্ঘটনা সংঘটিত কৰি চন্দ্ৰপুৰ অভিমুখে পলায়ন কৰে চালকজনে। আমি জনাই আছো, আৰু অৱশেষত পানীখাইটি আৰক্ষীয়ে জব্দ কৰিছে বাহনখন। ইয়াত দৃশ্য দেখুৱাইছো কিমান ভয়ংকৰ ঘটনা। নাৰেংগীৰ কলংপাৰা বজাৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। A01K4224 নম্বৰৰ চাৰিচকীয়া এখন বাহনে এজন ব্যক্তিক 1 কিলোমিটাৰ পৰ্যন্ত চুচুৰাই নিছিলে, আৰু ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ব্যক্তিজনে। স্থানীয় ৰাইজে জনোৱা মতে যিখন বাহন চলাই আছিল সেই বাহনখনৰ গৰাকী আছিল বিপুল, আৰু বিপুল আৰু সুমনৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈছিল, বিতৰ্কৰ সৃষ্টি হৈছিল, যাৰ প্ৰতিশোধ স্বৰূপে বিপুলে গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলাইছিলে বুলি জানিব পৰা গৈছে বা ৰাইজে অভিযোগ কৰে। আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। সুমন ঝা নামৰ লোকজন গুৰুতৰভাৱে আহত হৈছে, আৰু সুমন ঝা আৰু বিপুল নামৰ ব্যক্তিজনৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হৈছিল, কাজিয়া হৈছিলে, যাৰ বাবে সুমনক হত্যাৰ প্ৰতিশোধ বা হত্যাৰ চেষ্টা চলাইছিলে বুলি অভিযোগ উত্থাপন কৰে বিপুলে সুমনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰিছে। ইফালে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমাৰ হাতত স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছো। এজন লগৰজনে ফোন কৰাৰ পিছত মই গম পালো যে আমাৰ দাদাজনক এজন ওচৰৰ ল'ৰা এজন, কি নাম তেওঁৰ, বিপুলে আগৰ এটা কাজিয়াৰ কাৰণে তেওঁক আজি গাড়ী দি চুচৰাই মাৰিবলৈ চেষ্টা কৰিছে। হি ইজ ট্ৰাই টু এটেম্প দ্য মাৰ্ডাৰ। আৰু আমি এই মাত্ৰত এইটো শুনা পাইছো, যিটোকে তেওঁ এই পানীখাইটি থানাত ধৰা পৰিছে। আমি তেওঁলোকক এই বস্তুলৈ যাবলৈ ব্যৱস্থা কৰি আছো এতিয়া থানালৈ।